ফাইনেলি আমি আহি জুবিন ক্ষেত্ৰ পাই গ'লোহি। এই কিতাপখন লৈ ল'লোঁ। এই কিতাপখন মানে মই বিচাৰি আছিলোঁ হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইচ ভ্লগছ এণ্ড ট্ৰেভেলছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু যাৰ যাৰ বেয়া চলিছে ভগৱানে প্ৰাৰ্থনা সোনকালে সকলোৰে ভাল হওক। তো গাইজ, আমি এতিয়া গৈ আছোঁ জুবিন ক্ষেত্ৰ। মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এদিন সোণাপুৰ যাম মানে কামৰ মাজতে একদম মানে সময় পোৱা নাই। সময় মিলিলে কাম নিমিলে, কাম নিমিলে সময় নুমিলে। এই ৰ'দ এই বৰষুণ মানে বহুত দিগদাৰ। এইকেইদিন অলপ ৰ'দ উঠা হৈছে, এইকেইদিনৰ ভিতৰত মিলাই যাম বুলি ভাবিছোঁ। তো আজি ফাইনেলি ওলাই ল'লোঁ একদম জুবিন ক্ষেত্ৰ মানে যাম বুলি। ৰাতিপুৱা মানে বতৰটো ঠিকেই আছিলে, এতিয়া অলপ বৰষুণ অলপ দি আছে। একো নাই, আজি ৰ'দ দিয়ক বৰষুণ দিয়ক মুঠতে ফালি যামেই। আৰু এইফালে আছোঁ মই, আৰু এইফালে আছে আমাৰ আবুল ছাৰ। হেলমেটৰ গ্লাছ মুচি আছোঁ, যিহেতু বৰষুণ পৰিলে ন, যাম মানে যামেই আৰু। যাম মানে যামেই। তো আজি বেলেগ এটা মুডত আছোঁ, তো যাম মানে যামেই আজি। তো এবাৰ জুবিনদাক চাই আহোঁ, মানে বহুত দিন হ'ল যোৱা নাই। তো কেনেকুৱা কি হয় আৰু সোণাপুৰৰ পৰিৱেশটো চাই আহিম। তো ঠিক আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু আপোনালোকেও যাব আৰু লগতে আমি যাওঁ, সেইটো কি কয়। তো এইফালে আমি একদম আহি পূৰা ধুনীয়াকৈ ভিডিঅ'টো শ্বুট কৰি আছোঁ। যাম কি আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু আমি গৈ আছোঁ এনেকৈ বৰষুণৰ মাজে মাজে আজি বৰষুণ যামেই মুঠতে আজি। তো ঠিক আছে, লগ পাম তাত গৈ লওক, আৰু মাজে মাজে অলপ চলপ কিবা কিবি দেখাই যাম ভিউ পালে। কি কোৱা? একদম মজা। হয়। I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on ফাইনেলি আমি আহি এতিয়া বাইপাছ পাই গ'লোহি। বাইপাছ পাৰ হৈ আহিছোঁ। ইয়াতে আহি ইয়াতে চাহ একাপ খাই ল'লোঁ। তো বহুত বেছি ভাল লাগিল খাই। তো এতিয়া ইয়াৰ পৰা আমি ওলাই যাম। তো আমি ইয়াৰ পৰা বেছি নাই, 100 কিলোমিটাৰমান হ'ব। তো একদম ধুনীয়াকৈ জেগা পাই লওঁ, বাকী আপোনালোক দেখাই আছোঁ, চাই থাকক। আৰু ভাল লাগিছে। পথাৰ আছে, পথাৰখনৰ বহুত ধুনীয়া এটা ভিউ। আৰু এইফালে আছে হস্পিটেল এখন, এইফালে আছে হস্পিটেল, এইফালে দোকান, এইফালে ভিউ। চাই থাকক ভিডিঅ'টো, আমি গৈ থাকোঁ। আমি আহি জাগিৰোড পাই যামহি, আৰু অকণমান আছে। তো মোৰ পিছফালে দেখা পাইছে এইটো জাগিৰোড ছেমি কণ্ডাক্টৰ। মানে একদম পূৰা মানুহে কাম কৰি আছে, পূৰা একদম লাইন পাতি। তো দেখি বহুত বেছি ভাল লাগিছে। আপোনালোকে যদি জইন কৰে আহিব পাৰে। তো একদম বনাই আছে পূৰা, দেখাই দিছে এবাৰ এইটো চাওক। কি ক'বা, ইয়াত জইন কৰিবা নেকি? তাকে ভাবি আছোঁ। finding life along the way, melodies we haven't played. No, I don't want no rest. Echo. ফাইনেলি আমি আহি জুবিন ক্ষেত্ৰ পাই গ'লোহি। তো এতিয়াও গেটৰ মুখতে আছোঁ, ভিতৰলৈ যোৱা নাই, যাম লাহে লাহে ভিতৰলৈ। তো দেখি সঁচা কথা কৈছোঁ, বহুত বেছি বেয়া লাগিছে। মানে ভিতৰলৈ যাবলৈ মনেই যোৱা নাই, একদম সঁচা কথা কৈছোঁ। মই বাহিৰৰ পৰা এবাৰ দেখাই দিছোঁ আপোনালোকক, চাই লওক। এয়া হৈছে আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ। মানে যাম ভিতৰলৈ এতিয়া, কি ক'ম, মানে সঁচা কথা কৈছোঁ, একদম বহুত বেছি বেয়া লাগি আছে। তো যাম ভিতৰলৈ গৈ সোমাই এপাক চাই আহিমগৈ জুবিনদাক। একাজলি শ্ৰদ্ধাঞ্জলি কি মনৰ পৰা দিয়া হৈ দিম। তো আপোনালোকো আহিব ক'বলৈ ভিতৰলৈ। তো এতিয়া গৈ আছোঁ ভিতৰলৈ, গৈ এপাক চাই আহিমগৈ। মানে সঁচা কথা কৈছোঁ, দাদাখিনি ইমানেই ভাল পাইছিলোঁ আৰু এতিয়াও ভাল পাওঁ। ইমান কম দিনত তেওঁ আমাক ঘূৰি যাব বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু আশা কৰোঁ যে সোনকালে দাদাৰ ন্যায়টো হওক, সেইটোৱে কামনা কৰিছোঁ। আমি বেলেগ ক'ব নোৱাৰোঁ ন, সেইটোৱে কামনা কৰিছোঁ। এইটো হৈছে মেইন গেট, আমি এইফালে সোমাই যাম। এইটো হৈছে মেইন গেট, এইফালে আমি সোমাই গৈ আছোঁ। আৰু সন্মুখলৈ আহি এটা বস্তু দেখা পালোঁ, জুবিনদাৰ এখন ধুনীয়া ফটো ইয়াত মানে বনাই ওলমাই আঁৰি থোৱা হৈছে। সেইটো ধুনীয়াকৈ। আৰু আগত আছে সমাধি ক্ষেত্ৰ,
তালৈকে যাওঁ এতিয়া। সঁচা কথা ক'বলৈ গ'লে কি কওঁ, মোৰ মুখেৰে মানে কথাই ওলাই অহা নাই। এই শিলটো যে চিনি পাইছানে? জুবিন দাই এটা শিলত যে জিৰণি লৈছিল যে, এইটো হৈছে সেইটো শিল। অঁ সোমাই আহিছোঁ যদিও কিবা এটা ভাল লগা নাই, একদম মনৰ পৰা কৈছোঁ, সঁচা কথা কৈছোঁ, বহুত বেছি বেয়া লাগি আছে, মুখেৰে কথাই ওলাই অহা নাই। তো সোমাই আহিলোঁ ভিতৰলৈ, গৈ আছোঁ আগলৈ। এইটোৱে আছিল আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ মেইন সমাধি ক্ষেত্ৰখন। জুবিনদাৰ সমাধি ক্ষেত্ৰখনলৈ আহি এটা কথা গম পালোঁ, মানে সেইটো কথা আগতেই গম পাওঁ, আজি আৰু ভালকৈ গম পালোঁ যে দাদা জীয়াই থকাৰ সময়তো দাদাই মানুহক যিমান পাৰে যেনেকৈ পাৰে সহায় কৰিছিল, টকা পইচা দি হওক, যেনেকৈ নহওক, মানে যেনেকুৱা চিটুৱেশ্যনতে নহওক সহায় কৰিছিল। কিন্তু আজি এটা কথা গম পালোঁ, এটা কথা প্ৰমাণ হৈ গ'ল ইয়ালৈ আহি, যে দাদাৰ মৃত্যুৰ পিছতো দাদাই মানুহক সহায় কৰি আছে। কেনেকৈ চাওক, দাদাৰ সমাধি ক্ষেত্ৰৰ এই আশে পাশে দোকান দিয়া মানুহখিনি এনেদৰেই চলি আছে। চাওক, দাদাই জীয়াই থাকোঁতেও মানুহক সহায় কৰিছিল, দাদাই এতিয়া পৃথিৱীৰ পৰা গুচি গ'ল, গুচি যোৱাৰ পিছতো সেই মানুহক সহায় কৰি আছে। চাওক কি ক'ম, এনেকুৱা এজন মানুহ অসমে কেতিয়াও পাবনে? সমাধি ক্ষেত্ৰখনৰ সো চাইডে এটা ঘৰ আছে, আৰু এই ঘৰটোত দাদাৰ বিভিন্ন ধৰণৰ ফটো আছে। মানে মানুহবিলাকে লৈ আহে ন, যিবিলাক মানুহ ইয়াত দাদাক দৰ্শন কৰিব আহে, সেই মানুহবিলাকে ফটো, গামোচা বা গামোচাত বহুত ধুনীয়া ধুনীয়াকৈ কিবা কিবি লিখি লৈ আহে। এই সকলোবোৰ বস্তু ইয়াতে ধুনীয়াকৈ সজাই থৈছে। আৰু আগফালে আছে দাদাৰ বহুত ফটো, মানে ফটোৰ অভাৱ নাই, মানে বিভিন্ন মানুহে অনা ফটোবিলাক ইমান ধুনীয়াকৈ মানে সজাই থৈছে। সো চাইডেও আছে, এনেকৈ বাওঁ চাইডেও আছে, সন্মুখ ভাগতো আছে। সন্মুখত আকৌ দাদাৰ ধুনীয়াকৈ ডাঙৰ ফটো এখনো থোৱা আছে। গতিকে আপোনালোক আহিব, আমি আজি আহিলোঁ, এপাক চালোঁ, মাজে মাজে আমিও আহি থাকিম এনেকৈ, আৰু আপোনালোকো আহি থাকিব। আহিলোঁ চালোঁ, বহুত বেছি বেয়া লাগিল সঁচা কথা ক'বলৈ গ'লে। মানে যিটো ভাবি আহিছিলোঁ তাৰ সম্পূৰ্ণ বিপৰীত। গতিকে আমি যামগৈ ঘৰলৈ লাহে লাহে, প্ৰায় সময় কিমান হৈ গ'ল, প্ৰায় এতিয়া বাজি গ'ল 2:44। লাহে লাহে আৰু যাবগৈ লাগিব। আহিলোঁ জুবিন ক্ষেত্ৰলৈ, আহি মানে এই কিতাপখন লৈ ল'লোঁ। তো এই কিতাপখন মানে মই বিচাৰি আছিলোঁ, কিতাপখনৰ নাম হৈছে মানে পিতৃৰ দৃষ্টিত জুবিন, কপিল বৰঠাকুৰ তেখেতৰ পিতৃয়ে লিখিছে। এই কিতাপখন মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, তো আমাৰ তাতো বিচাৰিছোঁ, পোৱা নাই। তো আজি আহিলোঁ জুবিন ক্ষেত্ৰলৈ, আহি মানে পাই গ'লোঁ। তো ভাল লাগি দেখি কিতাপখন, তো পঢ়িম, তো লৈ ল'লোঁ কিতাপখন। তো কেনেকুৱা হৈছে আপোনালোকে জনাব, কিতাপখন লোৱাৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে, আৰু পঢ়ি চাম মানে কেনেকুৱা হয়। সেইটোৱে এইবিলাক আছে আমাৰ ছাৰ। এইখন উঠাই দিলোঁ, ফাইনেলি দিবলৈ যাবগৈনে? এইফালে আছে বহুত ধুনীয়া ধুনীয়া ফটো দেখা পাইছে, লাহে লাহে ল'ব লাগিব। ফাইনেলি আমি জুবিন ক্ষেত্ৰৰ পৰা ওলাই আহিলোঁ। তো আহি বহুত বেছি বেয়া লাগে, কি ক'ম, মানে ভাবি আহিছিলোঁ কিন্তু নহ'লগৈ। তো ভালেই লাগিছে আহি, কিন্তু এটা বস্তু বেয়া লাগিল যে জুবিন দা আমাৰ মাজত নাই। তো আৰু তেখেতৰ ফটোবিলাক দেখি আৰু বেছি বেয়া লাগিল। লাহে লাহে গৈছোঁ ঘৰলৈ। তো আপোনালোকো আহি থাকিব এনেকৈ মাজে মাজে, আমিও আহি থাকিম মাজে মাজে। তো আমি এতিয়া আমাৰ মাজত নাথাকিব পাৰে, মানে নাথাকিব পাৰে, তেওঁৰ শৰীৰটো নাথাকিব পাৰে আমাৰ মাজত, শৰীৰটো তেওঁ কায়িকভাৱে আমাৰ মাজত সদায় জীয়াই আছে, আৰু আজীৱন তেওঁ জীয়াই থাকিব। আৰু আমি ভাল ভাল কামৰ মাজেদি জুবিনদাক জীয়াই ৰাখিব লাগিব। কিছুসকলে গান গায়, কিছুসকলে জুবিনদাই যিবিলাক কাম কৰি মানে ভাল পাইছিল, সেই কামবিলাক কৰি দুখীয়া মানুহক সহায় কৰা, যিকোনো ভাল কাম, যিকোনো ভাল কাম কৰি জুবিনদাক জীয়াই ৰাখিব লাগিব। তেতিয়া কৈছিল যে পইচাৰ কাৰণে মানুহে কেতিয়াও বেয়া কাম কৰিব নাপায়, বেয়া কাম নকৰিলে হ'ল। যেতিয়া আপুনি কাৰোবাক কৈছিল যে এতিয়া আপুনি কাৰোবাক উপকাৰ কৰিব পৰা নাই, অপকাৰো নকৰিব। সেইটোৱে এতিয়া আমি দাদা আদৰ্শ মানি আমি তাক জীয়াই ৰাখিব লাগিব। এইটোৱে আছিল আজিৰ এটা ভিডিঅ' টপ। মই মানে তালৈ গৈ মানে কথা ক'লে মোৰ মুখেৰে কথা ওলাই অহা নাই, এনেকুৱা এটা চিটুৱেশ্যন হৈ গৈছে, মানে মোৰ মুখেৰে কথা ওলাই অহা নাই। কি ক'ম, মানে একদম ৰিয়েলি বহুত বেছি দুখ লাগিল। আৰু সেইফালে এখন কিতাপ লৈ আহিলোঁ, তাৰ পঢ়িম। ঠিক আছে, বাই বাই। ঘৰো বহুত বেছি দূৰ। তো আমাৰ ঘৰৰ পৰা ইয়ালৈকে একদম পূৰা 170 কিলোমিটাৰ। আমাৰ ঘৰৰ পৰা একদম জুবিন ক্ষেত্ৰলৈকে পূৰা 170 কিলোমিটাৰ। তো আহিব 170 কিলোমিটাৰ, তো যাম আমি 170 কিলোমিটাৰ। তো এইটোৱে আছে হা 340 তো গাইজ, এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ'। তো আমি এতিয়া গৈ আছোঁ ঘৰলৈ। যদি এইটো পিছে ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টোত সকলোৱে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ দিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।